কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড সকলোৱে ভালে আছে ভালে থাকক ময়ো ভালে আছোঁ এই পাংখাৰ ওচৰত আহি অলপ ঠাণ্ডা লৈছোঁ ভাত পানী বনাই এতিয়া সময় হৈছে 9টা কিমান বাজিছে মই এটা ভিডিঅ' দিবলৈ ওলাইছোঁ আজিতো মাদাৰ দিৱস সকলোৱে জানে অসমবাসী ৰাইজে আৰু বিশ্ববাসী আছে মাদাৰ দিৱস বুলি সকলোৱে জানে মাদাৰ দিৱসৰ দিনাই ল'ৰা এজনে নিজৰ মাকক মাৰি পেলাইছে বুলি কোৱা শুনিছে মানে হত্যা কৰিছে কিয় কৰিব পাৰিছে বাৰু এইবোৰ আদৰ্শ কাৰ পৰা পালে আজি অসমবাসী অসমত থকা লোকসকলৰ আজি এনেকুৱা বিলাই নোহোৱা হৈছে মানে মাক বাপেকসকলৰ পুত্ৰৰ কাৰণে আজি হ'বলৈ এনেকুৱা দুখ হ'বলৈ পোৱাটো আমি বহুত দুখ পাইছোঁ আজি মাদাৰ দিৱসৰ দিনাই তেওঁক হত্যা কৰিলে এনেকুৱা এই পাপী ল'ৰা বুলিয়ে ক'ব লাগিব কাৰণ কি নিজে এই পৃথিৱীখন দেখুৱালে মাকে কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলে সেই ল'ৰাই যদি আজি মাতৃক হত্যা কৰে বা পিতৃক অনাদৰ কৰে বহুত দুখৰ বিষয় চৰকাৰে ভাল বিবেচনা কৰি এইসকলক ভালদৰে শাস্তি বিহিব লাগে শাস্তি নিদিলে এনেকুৱা কাইলৈ আৰু আন এজনক কৰিব বুলি ভয় থাকে গতিকে আমাৰ অসম চৰকাৰখন হেমন্ত মামা বিশ্ব শৰ্মা দেৱে যাতে এইটো এটা পদক্ষেপ লয় পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তানসকলে এনেকুৱা মাৰধৰ কৰা সন্তানসকলক সিহঁতক উচিত শাস্তি দি এই পিতৃ মাতৃৰ দুখটো আঁতৰ কৰি অসমবাসীখনক যেন কোনো ফালৰ পৰা বিলাই বিপত্তি নোহোৱাকৈ জীয়াই ৰাখে এই চৰকাৰখনে মোৰ ফালৰ পৰা অনুৰোধ আজি ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ বেলেগ এটা ভিডিঅ'লৈ কাইলৈ আহি আছোঁ বাই বাই টাটা থেংক ইউ গুড নাইট